নমস্কাৰ জব আৰু ক্যাৰিয়াৰ টিভিৰ অন্য এটা ইনফৰমেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখাম আজি মুকলি হোৱা অসমৰ যিবিলাক ভেকেন্সিজ আহিছে সেই ভেকেন্সিসমূহৰ বিষয়ে ইয়াত মই গোটেই ডিটেইলছ দেখাম ক'ত ভেকেন্সিসমূহ আহিছে কোন কোন ডিপাৰ্টমেণ্টত ওলাইছে ভেকেন্সিসমূহ কেনেকৈ আপোনালোকে এপ্লাই কৰিব লাগিব এলিজিবিলিটি কি লাগিব সকলো ডিটেইলছ জানিবৰ বাবে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু আপোনালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব যেতিয়া মই ইম্পৰ্টেণ্ট চাকৰি খবৰসমূহ আপডেট কৰি দিম আপোনালোকৰ ওচৰত নটিফিকেশ্যনটো আহি যাব আহকচোন আজিৰ এই ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ এইটোৰ ভিডিঅ'ত প্ৰথমে মই আপোনালোকক দেখাম মাজুলী জুডিচিয়াৰীৰ ফালৰ পৰা কেইটামান গ্ৰেড 4ৰ ভেকেন্সি ওলাইছে সেই ভেকেন্সি কিটাৰ বিষয়ে আৰু তাৰ পিছতে অংগনবাদী সহায়িকাৰ পদো খালী হৈছে ডিফাৰেণ্ট ডিষ্ট্ৰিক্টতে পদসমূহ ওলাইছে সকলো ডিটেইলছ আপোনালোকে যদি জানিবলৈ মন আছে আৰু আপোনালোক যদি এলিজিবল আৰু ইন্টাৰেষ্টেড হয় তেন্তে আপোনালোকে এপ্লাইও কৰি দিব পাৰিব সেইকাৰণে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব মাজুলী জুডিচিয়াৰীৰ পৰা কেইটামান ভেকেন্সিজ আহিছে আৰু ভেকেন্সি কিটাৰ কাৰণে আপোনালোকে এপ্লাই কৰি দিব পাৰিব যদি আপোনালোকৰ এলিজিবিলিটি মিলে এতিয়া মই আপোনালোকক দেখাই গৈছো কি পোষ্ট আছে পিয়নৰ পোষ্ট আছে 7টা আছে আনৰিজাৰ্ভ ক্যাটাগৰীত 4টা ওবিসি এমওবিসি কাৰণে 2টা আছে আৰু এসটিপিত এটা আৰু এটা পোষ্ট আছে চকিটাৰ কাৰণে আনৰিজাৰ্ভ ক্যাটাগৰীত এটা যোনটো স্যালাৰি হ'ব হেতু 12000 ৰ পৰা 37500 আৰু গ্ৰেড পে হ'ব 3900 মিনিমাম কোৱালিফিকেশন 8 পাস টু 11 পাস আৰু তাৰ পিছতে আপোনালোকৰ যিকিটা এলিজিবিলিটি ক্ৰাইটেৰিয়া দিছে হেতু হৈছে ইণ্ডিয়ান সিটিজেন হ'ব লাগিব আৰু এখন এমপ্লয়মেন্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটখন লাগিব ভ্যালিড আৰু এজ লিমিট হ'ব লাগিব 18 ৰ পৰা 40 বছৰ ভিতৰত as of 01/01/2024 আৰু এজ ৰিলেক্সেশন সমূহ থাকিব ST SC কাৰণে 5 বছৰ OBC কাৰণে 3 বছৰ এটো যোনটো এপ্লাই কৰা প্ৰসিডিউৰ থাকিব হেতু হ'ব আপোনালোকে যোনখন ষ্টেণ্ডাৰ্ড ফৰ্ম আছে এপ্লিকেশন ফৰ্ম আসাম গেজেটৰ পাৰ্ট 9 ফৰ্ম হেখনত আপোনালোকে এপ্লাই কৰিব লাগিব আৰু এখন আপোনালোকে দিব লাগিব দা ডিস্ট্ৰিক্ট এণ্ড সেশন জাজ মাজুলী গড়মুৰ পিন 785108 আৰু এই পোষ্ট গিটাৰ কাৰণে যদি এপ্লাই কৰাৰ লাষ্ট ডেট হৈছে হেতু হৈছে 21 ডিসেম্বৰ 3টা বজাৰ ভিতৰত আৰু এটো আপোনালোকে ৰেজিষ্টাৰ পোষ্ট বা স্পিড পোষ্টেদি পঠাব লাগিব যোনটো এটো এড্ৰেছ দিছে আৰু যেতিয়া আপোনালোকে পঠাব এনভেলপটোৰ ওপৰত আপোনালোকে লিখি দিব লাগিব কোনটো পোষ্টৰ কাৰণে পঠাইছে পিয়ন চকিদাৰ যোনটোৱে হওক আৰু এপ্লিকেশনখনৰ লগত আপোনালোকে দুখন ৰিসেন্ট কালাৰ পাসপোৰ্ট সাইজ ফটোগ্ৰাফ দিব লাগিব উইথ ফুল সিগনেচাৰ অন দা ৰিভাৰ্স সাইড তাৰমানে উল্টা ফালে সিগনেচাৰ কৰিব লাগিব তাৰপিছত আপোনালোকৰ এজ কাষ্ট এডুকেশনাল কোৱালিফিকেশন ড্ৰাইভিং লাইসেন্স যদি আছে সকলো বিলাক যিখিনি ডকুমেন্টস আপোনালোকৰ আছে ক্লাছ 8 পাছৰ পৰা সেই সকলো ডকুমেন্টস আপোনালোকে ফটোকপি কৰি পেলাই সেভ এটাচ কৰি পেলাই দিব লাগিব আৰু ফোন নম্বৰটো আপোনালোকে দিব লাগিব এপ্লিকেশনৰখনৰ written on the top of the standard form in red color ৰঙা চিয়াহিৰে আপোনালোকৰ এটা ফোন নম্বৰ উতে এপ্লিকেশনখনৰ ওপৰত আপোনালোকে লিখি দিব লাগিব আৰু এখন সেলফ ডিক্লেৰেচন দিব লাগিব যে আপোনালোকে ক্লাছ 11 লৈকেহে পঢ়িছে 12 ৰ ওপৰত পঢ়া নাই আৰু যদি আপোনালোকে কোৱা চাকৰি কৰি আছে তেতিয়ালে নো অবজেকশন সাৰ্টিফিকেট এখনো দিব লাগিব এখন যোনখন হৈছে ফৰ্মখন এই ফৰ্মখনতে আপোনালোকে নিজৰ গুটি ডিটেইলছ খিনি এখন আপোনালোকে ইয়াতে গৈ পেলাই এনেকে ডাউনলোড কৰি লব পাৰিব বা কোনোবা ফটোকপি দোকানত গৈ কলেও তেখেতলোকে কৰি দিব তাতে থাকেই সাকে পাই যাব আপোনালোকে এখন আপোনালোকে ফিল কৰি পেলাই ইয়াত ফটো লগাই পেলাই যিখিনি ডকুমেন্টস কৈছে সেইখিনি লগত আপোনালোকে এটো সাবমিট কৰি দিব লাগিব আৰু এটো হৈছে এডভাৰটাইজমেন্টটো যোনটো আহিছিলে 5 ডিসেম্বৰত আহিছিলে আৰু ইয়াত গুটে ডিটেইলছ খিনি ইয়াত দিয়া আছে পিয়ন চকিদাৰৰ কাৰণে কি পোষ্ট আছে এলিজিবিলিটি যোনখিনি মই অলৰেডি আপোনালোকক কৈছো তথাপি আপোনালোকে এখন এপ্লাই কৰাৰ আগতে পঢ়ি চাই ল'ব আৰু যদি আপোনালোকৰ এলিজিবিলিটি মিলে আৰু ইন্টাৰেষ্টেড হয় তেন্তে পোষ্টসমূহৰ কাৰণে এপ্লাই কৰি দিব পাৰিব এতিয়া নেক্সট মই আপোনালোকক দেখাবলৈ গৈ আছো অংগনবাদী হেল্পাৰৰ যোনকিটা পোষ্ট ওলাইছে প্ৰথমতে মই দেখাম আপোনালোকক এটো যোনটো আহিছে চাইল্ড ডেভেলপমেন্ট প্ৰজেক্ট অফিচাৰ ময়ৰাবাৰীৰ পৰা আহিছে আৰু ইয়াত 14টা অংগনবাদী ওয়াৰ্কাৰৰ কাৰণে এপ্লিকেশন বিচাৰিছে ইয়াৰ পিছত নেক্সট আৰু এখন ডিস্ট্ৰিক্টৰ পৰাও আহিছে হিয়া মই দেখাম আপোনালোকক ইয়াতে 14টা পোষ্ট আহিছে আৰু সেইখন ডিস্ট্ৰিক্টত 19টা পদ আছে ইয়াত এটা পদ ওয়াৰ্কাৰৰ আছে আৰু 13টা হেল্পাৰৰ কাৰণে আছে ময়ৰাবাৰী আৰু প্ৰজেক্টৰ নাম হ'ল ইন্টিগ্ৰেটেড চাইল্ড ডেভেলপমেন্ট সাৰ্ভিস আৰু এটো এপ্লাই কৰাৰ লাষ্ট ডেট হ'ব 2 জানুৱাৰী
ওয়ার্কাৰৰ যোনটো পোষ্ট আছে হেতু কাৰণে যোনটো কোৱালিফিকেশন বিচাৰিছে হেতু ওয়ার্কাৰৰ যোনটো পোষ্ট আছে তাৰ কাৰণে যোনটো কোৱালিফিকেশন বিচাৰিছে হেতু হৈছে ক্লাছ 12 পাস ফ্ৰম আ ৰেকগনাইজড ইনষ্টিটিউট এই পোষ্টটোৰ কাৰণে যোনটো ম্যাক্সিমাম কোৱালিফিকেশন 12 পাস আৰু মিনিমাম 10 পাস 12 পাস সকলে এপ্লাই কৰি দিব পাৰিব তাৰ পিছতে হেল্পাৰৰ যোনটো পোষ্ট আছে হেতু ক্লাছ 10 পাস বিচাৰিছে আৰু যদি কোনো 10 পাস ক্যান্ডিডেট নাপায় তেন্তে 9 পাস সকলেও এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু তেখেতলোককো চাকৰিটো দিব এই এজ লিমিট যোনটো হ'ব 18 ইয়াৰ্ছৰ পৰা 44 হ'ব আৰু 1 জানুৱাৰী 2024 আৰু যোনটো ময়ৰাবাৰী যেনেকৈ ময়ৰাবাৰীত ওলাইছে তো আপোনালোকে ময়ৰাবাৰীৰ জায়গাখিনিৰ আপোনালোক বাসিন্দা হ'ব লাগিব তেতিয়া আপোনালোকে পোষ্ট কিটাৰ কাৰণে এপ্লাই কৰিব পাৰিব ওয়াৰ্কাৰৰ কাৰণে 6500 টকা পাৰ মান্থ দিব আৰু হেল্পাৰৰ কাৰণে 3250 টকা পাৰ মান্থ স্যালাৰি থাকিব ইয়াৰ কাৰণে আপোনালোকে এপ্লিকেশনখন আনিব লাগিব হেখন তাতে যোনখন অফিচ আছে চাইল্ড ডেভেলপমেন্ট প্ৰজেক্ট অফিচাৰ আছে তাতে গৈ পেলাই আপোনালোকে ফৰ্মখন পাই যাব কৰি পেলাই 2 জানুৱাৰী হেখন আনি পেলাই ফিল কৰি পেলাই আপোনালোকে হেখন সাবমিট কৰিব লাগিব আৰু লগত আপোনালোকে ৰিসেন্ট পাসপোৰ্ট সাইজ ফটোগ্ৰাফ দিব লাগিব এজ প্ৰুফ দিব লাগিব তাৰপিছতে এডুকেশনাল কোৱালিফিকেশন সাৰ্টিফিকেটছ আৰু মাৰ্কশিটছ দিব লাগিব আৰু এড্ৰেছ প্ৰুফ দিব লাগিব যে আপোনালোকে সেই জায়গাখিনিৰ বাসিন্দা হয় কাষ্ট সাৰ্টিফিকেট দিব লাগিব ডিসেবিলিটি আছে যদি দিব লাগিব এক্সপেৰিয়েন্স আছে যদি দিব লাগিব আৰু কিবা ডকুমেন্ট আছে যদি হেখিনি দিব লাগিব আপোনালোকে এবাৰ অফিচিয়েল ৱেবসাইটটো চাই ল'ব 12 ডিসেম্বৰ মানে আজিৰ পৰাই প্ৰসেছটো আৰম্ভ হৈছে আৰু লাষ্ট ডেট হৈছে 23 ডিসেম্বৰ ভিতৰত আপোনালোকে এটো এপ্লাই কৰি দিব লাগিব এখন হৈছে অফিচিয়েল নোটিফিকেশনখন ইয়াতে গুটেখিনি লিখা আছে আপোনালোকে এবাৰ পঢ়ি চাই ল'ব পাৰিব গাঁও বিলাকৰ নামও দিয়া আছে অঙ্গনবাদী কৰ্মী আটগাঁও চাপৰি তাৰপিছতে গাঁও পঞ্চায়ত লহকৰ এনেকে ধৰণে লহকৰ গায়নগাঁও পশ্চিম লেঙেৰিবাৰী সমৰ সমষ্টিক সুখ এইখিনি যিমানখিনি গুটে পদ ওলাইছে 14টা পদ এইকিটা গুটেকিটা অসংৰক্ষিত আছে সেইকাৰণে সকলোৱে আপোনালোকে এপ্লাই কৰি দিব পাৰিব তাৰ পিছতে ইয়াত আৰু কিছুমান ৰুলছ এণ্ড ৰেগুলেশনছ এখিনি দিয়া আছে এখিনি আপোনালোকে এবাৰ পঢ়ি চাই ল'ব মই যোনখিনি অলৰেডি মেনশন কৰিছোৱে সেইখিনিয়ে আছে তথাপি আপোনালোকে এবাৰ পঢ়ি চাই ল'ব এইখিনি অসমীয়াত এনেকে লিখা আছে সেল ৰেজিষ্টাৰ্ড কৰি পেলাই ডকুমেন্টছ দিব লাগিব মানে 23 তাৰিখৰ ভিতৰত আপোনালোকৰ লাষ্ট ডেট হয় এটো দিছে এইখিনি এবাৰ চাই ল'ব গুটেখিনি ডিটেইলছ ইয়াতে মেনশন কৰা আছে দৰমহা কথা এইখিনি লিখা আছে আৰু বাকি এটো যোনটো অফিচৰ এড্ৰেছ দিছে ময়ৰাবাৰী শিশু উন্নয়ন প্ৰকল্প ময়ৰাবাৰী মৰিগাঁও ইয়াতে আপোনালোকে গৈ পেলাই খবৰ কৰিব পাৰিব ইয়াৰ পিছত নেক্সট যোনটো মই দেখাম হেতু ৰহাৰ পৰা আহিছে হেতু একে বাকি গুটেখিনি একে হয় খালি আপোনালোকৰ গাঁও গিখনৰ নাম বেলেগ হ'ব আৰু যোন গিখনে যোন যি সকলে ৰহাত বাস কৰে হেতু অঞ্চলত বাস কৰে তেখেতলোকে হে পোষ্টসমূহৰ কাৰণে এপ্লাই কৰিব পাৰিব অঙ্গনবাদী ৰিক্ৰুটমেন্ট হয় আৰু ইয়াতে কোনো এপ্লিকেশনৰ ফিজ দিব নালাগে আপোনালোকে এগিটা অসম গৱৰ্ণমেণ্টৰ চাকৰি হয় এগিটা আপোনালোকে হেল্পাৰৰ চাকৰি পাব আৰু ফিজও দিব নালাগে আৰু আপোনালোকে একো পৰীক্ষাও দিব নালাগে ডাইৰেক্ট আপোনালোকে চাকৰিটো পাই যাব ইয়াৰ কাৰণে যোনকিটা পজিশনছ আছে অঙ্গনবাদী সুপাৰভাইজাৰৰ কাৰণে গ্ৰেজুৱেট লাগিব ওয়াৰ্কাৰৰ কাৰণে 12 পাস মিনি অঙ্গনবাদী ওয়াৰ্কাৰৰ কাৰণে 10 পাস আৰু যদি হেল্পাৰৰ হয় তেতিয়ালে 5 ক্লাছ বা 8 ক্লাছ পাস হলে আপোনালোকে এই চাকৰি কিটাৰ কাৰণে এপ্লাই কৰি দিব পাৰিব এটা যোনটো এজ লিমিট হ'ব 21 বছৰৰ পৰা 45 বছৰ সুপাৰভাইজাৰৰ কাৰণে হ'ব আৰু বাকিখিনিৰ কাৰণে 18 বছৰৰ পৰা 45 বছৰ ভিতৰত হ'ব আৰু এজ ৰিলেক্সেশন সমূহ থাকিব এজ পাৰ গভৰ্নমেন্ট যোনটো ৰুলছ হয় সিলেকশন প্ৰসেসটো সিম্পল হয় আপোনালোকৰ যেতিয়া শৰ্ট লিষ্ট হয় তেতিয়া আপোনালোকক মাতি পেলাই এটা নৰমাল ইন্টাৰভিউ হ'ব আৰু ইন্টাৰভিউটো বেচিছত আপোনালোকৰ চাকৰিটো হ'ব এটা যোনটো স্যালাৰি হয় সুপাৰভাইজাৰ হলে 20000 ৰ পৰা 40000 ওয়াৰ্কাৰৰ কাৰণে 15000 ৰ পৰা 18000 মিনি অঙ্গনবাদী ওয়াৰ্কাৰৰ কাৰণে 30000 মিনি অঙ্গনবাদী ওয়াৰ্কাৰৰ কাৰণে 3000 ৰ পৰা 6000 আৰু হেল্পাৰৰ কাৰণে 2500 ৰ পৰা 3500 আৰু এই যোনকিটা চাকৰি হয় এইকিটা মিনিষ্ট্ৰি অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেন্টৰ পৰা আহিছে ডাইৰেক্টৰ অফ সোশ্যাল ওয়েলফেয়াৰ ওমেন এণ্ড চিলড্ৰেন ডেভেলপমেন্ট যোনটো তাৰ হয় এটো অসম গৱৰ্ণমেন্টৰ চাকৰি হয় এতিয়া মই আপোনালোকক বাকি ডিটেইলছখিনি দেখাই দিছো এটো ইমেইল এড্ৰেছ আৰু ফোন নম্বৰ এটা দিয়া আছে কিবা যদি জানিবলৈ হয় আপোনালোকে ইয়াতে ফোন কৰি পেলাই সুধিব পাৰিব
এজ লিমিট এইখিনি ক'লো বাকি ইয়াতে এপ্লিকেশ্যন ফিজ একো নাই এটো নগাঁও ডিস্ট্ৰিক্টৰ কাৰণে হয় আৰু আপোনালোকে যদি কিবা জানিবলৈ বিচাৰে তেন্তে এইটো ফোন নম্বৰত আপোনালোকে ফোন কৰি সুধিব পাৰিব বাকি অফিচিয়েল নোটিফিকেশনখন মই শেয়াৰ কৰি দিছো আপোনালোকে গুটেখিনি এবাৰ পঢ়ি চাই ল'ব আৰু আপোনালোকৰ যদি এলিজিবিলিটি মিলাৰ ইন্টাৰেষ্টেড হয় তেন্তে পোষ্ট হোমৰ কাৰণে এপ্লাই কৰি দিব পাৰিব এইটো ভিডিঅ'ত মই জনাবলগীয়া ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক এটা কৰি দিব আৰু সাবস্ক্ৰাইব কৰি দিব এতিয়ালৈকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই আকৌ এটা নতুন ভিডিঅ' লৈ লগ পাম ধন্যবাদ